যে 2072 চনৰ 18 নৱেম্বৰত এইটো দুখৰ খবৰ যোৱাকালি আমি সঁচাকৈ যুৱতী মনোবিন্দু গম পালোঁ যে আমাৰ ইয়াৰ আমতো গোবিন্দা নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা সঁচাকৈ আমি অসমবাসী ৰাইজে মৰ্মাহত হৈছোঁ। কি কম এতিয়া আমাৰ ক'বলৈ ভাষাই নাই। আমাৰ আটাইৰে হিয়াৰ আমঠু আমাৰ শ্ৰদ্ধাৰ শিল্পী আমাৰ এটা সত্তা আজি হঠাতে হেৰাই গ'ল। তেখেত অকল শিল্পীয়ে নাছিল, তেখেত এজন মানুহ আছিল, য'ত আপোচবিহীনভাৱে তেখেতে অসমৰ হৈ কাম কৰিছিল। কি হ'ব দুৰ্ভাগ্যৰ কথা, মানুহে এদিন জন্মিলে মৰিবই লাগিব। সেয়েহে আমি আজি গড়ভিতৰ ফেঙুৱা স্পৰ্টছ ক্লাবৰ সৌজন্যত আমি তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ সদ্গতি বিচাৰি পৰিয়ালবৰ্গলৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জনাইছোঁ। তেখেতে য'তেই আছে শান্তিত থাকক, আমি তাকেই কামনা কৰিছোঁ। আজি গড়ভিতৰ হাইস্কুল চকত গড়ভিতৰ ফেঙুৱা স্পৰ্টছ ক্লাবৰ সৌজন্যত প্ৰয়াত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰে আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন জনাইছোঁ। মানে গড়ভিতৰ ফেঙুৱা স্পৰ্টছ ক্লাবৰ সৌজন্যত তথা গড়ভিতৰ অঞ্চলবাসী ৰাইজ মানে আমি সকলোৱে মিলি পেলাই আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি কৰিছোঁ। ই আদৰৰ অসমৰ নক্ষত্ৰ সদৃশ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে আমাৰ অঞ্চলবাসীক অসমৰ লগতে এই অঞ্চলকো ব্যথিত কৰিছে আৰু জাৰতালু সুন্দৰপুৰ বজাৰ সমিতিৰ তৰফৰ পৰা আজি ইয়াত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই আয়োজনত গোটেই গাঁওবাসী আজি উপস্থিত হৈ শোকাকুল পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰিছে। গতিকে আমি যিজন নক্ষত্ৰ সদৃশ আজি হেৰিজন এজন সুগায়ক আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। অসমৰ সঁচাকৈয়ে তেওঁ এটা নিৰ্ভীক ব্যক্তি আছিল, যিগৰাকী ব্যক্তিক হেৰুৱাই আমি যথেষ্ট মৰ্মাহত হৈছোঁ। এই চেগতে তেখেতৰ বিদেহ আত্মাই স্বৰ্গগামী হওক, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি আমি ধমধমা আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ সমিতিয়ে তেখেতক শ্ৰদ্ধা জনোৱাৰ কাৰণে এটি